নমস্কাৰ আজি ৩ মাৰ্চ এই মুহূৰ্তত কেইবাটাও ব্ৰেকিং নিউজ আহি পৰিছে আমি আপোনালোকক সেইসমূহ আগবঢ়াইছো এবাৰ গৰু সিন্ডিকেট কৰি জালত পৰিল সংগঠনৰ ৩জনকৈ নেতা গৰু কঢ়িওৱা বাহনৰ পৰা ধন দাবী কৰি গ্ৰেপ্তাৰ স্বয়ম্ভু নেতা জালত পৰিছে উমাকান্ত দলে হৰিপ্ৰসাদ দেউৰী আৰু হিমাংগ পাংগী মহানগৰী গণেশগুৰিত ধন দাবী কৰিছিল এই ৩জন স্বয়ম্ভু নেতাই ধন নিদিয়াৰ বাবে গৰু কঢ়িওৱা বাহনৰ চালকক কৰিছিল মাৰপিট ভুক্তভোগীয়ে দিছপুৰ থানাত দাখিল কৰিছে এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩জন নেতাক গৰু সিন্ডিকেটত জড়িত গুৱাহাটীৰ এটা পৰ্টেল চেনেলৰ সাংবাদিক ৩জনকৈ সদস্যক গ্ৰেপ্তাৰ কৰাৰ পাছতে পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য গৰু মহৰ লগতে নিচাজাতীয় সামগ্ৰী সৰবৰাহতো জড়িত এই ৩জন নেতা ইয়াৰ পাছৰ খবৰ ৰকিবুল হুছেইন বনমন্ত্ৰী হৈ থকাৰ সময়ত প্ৰতিদিনে অসমত গড় হত্যা হৈছিল এই বিস্ফোৰক অভিযোগ ভূপেন বৰাই মন্তব্য কৰি কয় এশিঙীয়া গড়ক হত্যা কৰি শেষ কৰি পেলাবলৈ চেষ্টা কৰিছিল কংগ্ৰেছে বিপৰীতে বিজেপি চৰকাৰৰ দিনত এটা গৰু হত্যা হোৱা নাই অসমীয়া জাতিৰ গৌৰৱ গড় হত্যাৰ অভিযোগ মোৰ বিৰুদ্ধে নাই মাজুলী সত্ৰলৈ পায়জামা পিন্ধি যায় সাংসদ ৰকিবুল হুছেইনৰ বাবে শেষ হৈ গ'ল কংগ্ৰেছ দল ৰকিবুল হুছেইনৰ বিৰুদ্ধে ইনকাম টেক্স ইডি সকলোৰে কেছ আছে গৌৰৱ গগৈ নিৰ্বাচনী প্ৰস্তুতি 2024ৰ বাবে নহয় আনকি 2031 চনৰ নিৰ্বাচনৰ বাবেহে সাজু হৈছে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইন অখিল গগৈ নিজেই সিদ্ধান্ত লওক কাৰ লগত থাকিব বিজেপিৰ ৰণুৱা ঘোঁৰা বহুত জোৰত দৌৰিছে এই বিস্ফোৰক অভিযোগ উত্থাপিত কৰিছে বিজেপিৰ নৱনিযুক্ত নেতা ভূপেন বৰাই পৰৱৰ্তী খবৰ বটদ্ৰৱা থানাৰ পৰা নিজৰ দেহৰক্ষীক বাহিৰ কৰি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা থানাত নিজৰ দেহৰক্ষীৰ প্ৰৱেশত বাধা হিমন্ত বিশ্ব শৰ্মাৰ দেহৰক্ষীক নিজে আঁতৰাই পঠালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পেণ্ট চাৰ্ট পৰিধান কৰা দেহৰক্ষীক বাহিৰ কৰিলে মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱা থানাত দেহৰক্ষীক বিৰুদ্ধে অস্বস্তিত মুখ্যমন্ত্ৰী পেণ্ট চাৰ্ট পৰিধান কৰি প্ৰৱেশ কৰিছিল বটদ্ৰৱা থানাত দেহৰক্ষীক তেনেকৈয়ে প্ৰৱেশ কৰা দেখি জাঙুৰ খাই উঠিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে আঁতৰাই পঠালে দুইগৰাকী দেহৰক্ষীক এইবোৰ পিন্ধি বটদ্ৰৱা থানাত নোসোমাব বুলি ক'লে মুখ্যমন্ত্ৰীয়ে থানাৰ বাহিৰত গৈ ৰৈ থাকাগৈ দেহৰক্ষীক উদ্দেশ্যে এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াৰ মাজতে বটদ্ৰৱা থানাক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে বটদ্ৰৱা থানালৈ জাতীয় সাজপাৰ পিন্ধিয়ে যাব পাৰিব দৰ্শনাৰ্থী 12 বছৰ উৰ্ধৰ প্ৰতিজনে পৰিধান কৰিব লাগিব জাতীয় সাজপাৰ এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এটা খবৰ ইৰাণক ভয়ংকৰ দ্বিতীয়টো আঘাত খামেনিৰ পুত্ৰ মুস্তাফাক হত্যা কৰা হৈছে ভয়ংকৰ হৈ পৰিছে ইৰাণ আৰু ইজৰাইলৰ যুদ্ধ আয়াতুল্লাহ খামেনিৰ পুত্ৰ মুস্তাফা খামেনিক হত্যা কৰিছে ইজৰাইলে পুত্ৰ মুস্তাফাক দায়িত্ব দিয়া হৈছিল সৰ্বোচ্চ নেতাৰ আয়াতুল্লাহ খামেনিৰ মৃত্যুৰ পাছত দায়িত্বত আছিল মুস্তাফা আমেৰিকান সেনাৰ মিছাইলত উৰুৱাই দিয়া হ'ল মুস্তাফাৰ বাসগৃহ ধাৰাসাৰ ৰকেট আক্ৰমণত তছনছ হৈ পৰিল খামেনিৰ গুপ্ত বাসগৃহ মুস্তাফাৰ লগতে আক্ৰমণত নিহত হয় ইৰাণী সেনাৰ 7জনকৈ নেতা দিবলৈছো আন এটা খবৰ মহাবিপদত পৰিছে আমেৰিকা মিছাইল নাটনি হৈ পৰিছে আমেৰিকাৰ মহাবিপদত এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প মধ্যপ্ৰাচ্যক ৰক্ষাৰ বাবে এয়াৰ ডিফেন্স মিছাইল নাটনি আমেৰিকাৰ ইৰাণৰ মিছাইল আক্ৰমণত ধৰাশায়ী ইছলামিক ৰাষ্ট্ৰ মধ্যপ্ৰাচ্যৰ প্ৰতিখন সুন্নী ৰাষ্ট্ৰই উভতি ধৰিছে ৰাষ্ট্ৰপতি ট্ৰাম্পক মধ্যপ্ৰাচ্য যুক্তৰাষ্ট্ৰক প্ৰশ্ন আমাৰ নামত থকা এয়াৰ ডিফেন্স ছিষ্টেম ক'ত একেলগে 11টা ৰাষ্ট্ৰক অস্ত্ৰ যোগান ধৰি সংকটত আমেৰিকা কিয়নো এই যুদ্ধত সামিল হৈছে ইউএছএ অস্ত্ৰ যোগান ধৰা দেশসমূহ ইৰাণে একেলগে আক্ৰমণ কৰিছে 11খনকৈ ৰাষ্ট্ৰক ইৰাণৰ মিছাইল প্ৰতিহত কৰিবলৈ প্ৰয়োজন হৈছে এয়াৰ ডিফেন্স মিছাইলৰ আমেৰিকাই কল্পনা কৰা নাছিল ইৰাণে একেলগে 11খনকৈ ৰাষ্ট্ৰক আক্ৰমণৰ কথা আমেৰিকাক সকলো ফালৰ পৰা বিপদত পেলাইছে ইৰাণে পৰৱৰ্তী খবৰ ইৰাণৰ টাৰ্গেট ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহু ইৰাণৰ মিছাইল ফাইটাৰ জেটৰ আক্ৰমণত কঁপিছে ইজৰাইল আমেৰিকা যিকোনো মুহূৰ্তত নেতান্যাহুৰ কাৰ্যালয় ধ্বংস কৰিব ইৰাণে নেতান্যাহুৰ কাৰ্যালয়ত ইৰাণে ভয়ংকৰ আক্ৰমণ কৰাৰ আশংকা আছে নেতান্যাহুৰ কাৰ্যালয়ত আক্ৰমণৰ খবৰ প্ৰকাশ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইজৰাইলৰ প্ৰতিটো আক্ৰমণৰ ভয়ংকৰ প্ৰত্যুত্তৰ দিব ইৰাণে ইৰাণৰ আক্ৰমণত এতিয়া জ্বলা কলা খাইছে ট্ৰাম্পেও আলোচনা আৰু যুদ্ধবিৰতিৰ ইচ্ছা প্ৰকাশ ট্ৰাম্পৰ সৈতে এতিয়া কোনো আলোচনা নকৰা ঘোষণা ইৰাণৰ যুদ্ধবিৰতিৰ প্ৰস্তাৱ কোনো কাৰণতে মানি নলয় ইৰাণে খেমেনিৰ প্ৰাণ লোৱা ভয়ংকৰ পৰিণাম সহিব ইজৰাইল আৰু আমেৰিকাই
দিব লৈছোঁ আন এটা খবৰ। এতিয়াও মিত্ৰতাৰ ছবি ধূসৰ, কংগ্ৰেছলৈ বল ঠেলিলে ৰাইজৰ দলে। আগন্তুক অসম বিধানসভা নিৰ্বাচন 2024ত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে প্ৰদেশ কংগ্ৰেছৰে মিত্ৰতা কৰিব ৰাইজৰ দলে। সোমবাৰে এই কথা সদৰি কৰে দলটোৰ নেতৃবৰ্গই। উল্লেখ কৰা প্ৰয়োজন যে ৰাজ্য দলৰ মুখ্য কাৰ্যালয়ত বিয়লি 3 বজাত এখনি সংবাদমেল সম্বোধন কৰি ভাস্কুদি শইকীয়াই কয়, আমি ৰাজ্য দল মিত্ৰতাৰ পক্ষত আছোঁ আৰু থাকিম। কিন্তু এইকেইদিন মিত্ৰতা কেন্দ্ৰিক কিছুমান ধূসৰ ছবি অসমবাসী ৰাইজৰ মাজলৈ গৈ আছে। সেয়ে আমি কিছুমান কথা স্পষ্ট কৰি দিয়াৰ বাবে আজিৰ এই সংবাদমেলৰ আয়োজন কৰিছোঁ। তেওঁ লগতে কয়, ৰাজ্য দলৰ দলীয় সিদ্ধান্ত অনুসৰি বিগত 3-4 দিনৰ দলৰ সভাপতি অখিল গগৈ প্ৰমুখ্য আৰু আমাৰ দলৰ কোনেও মিত্ৰতা সন্দৰ্ভত কোনো ধৰণৰ মন্তব্য ৰাজহুৱা অথবা সংবাদ মাধ্যমত দিয়া নাই। কিন্তু আমি দেখা পাইছোঁ যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ আগত বক্তব্য দাঙি ধৰি কৈছে যে কংগ্ৰেছ দলৰ পৰা ৰাজ্য দলক এটা ভাল প্ৰস্তাৱ দিয়া হৈছে। কংগ্ৰেছে ৰাজ্য দলৰ উত্তৰৰ বাবে বাট চাই আছে আৰু মিত্ৰতাৰ বল এতিয়া ৰাজ্য দলৰ কোৰ্টত। গৌৰৱ গগৈ এই বক্তব্য সন্দৰ্ভত ভাস্কুদি শইকীয়াই স্পষ্ট কৰি দি কয় যে গৌৰৱ গগৈ সংবাদ মাধ্যমৰ আগত কোৱা এই ভাল প্ৰস্তাৱটো হৈছে ৰাজ্য দলৰ প্ৰতিদ্বন্দ্বিতা কৰিব বিচৰা 4খন আসনহে পোনপটীয়াভাৱে ৰাজ্যৰ দলক দিয়া হৈছে। আমি ৰাজনৈতিক কুচকাৱাজ চলায়ো কেৱল মিত্ৰতা আৰু বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থতে সীমিত সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত লৈছোঁ। সেই অনুসৰি আমি প্ৰথমে কংগ্ৰেছ দলৰ নেতৃত্বক এখন 27জনীয়া সমষ্টি তালিকা দাখিল কৰিছিলোঁ। পৰৱৰ্তী সময়ত এই তালিকা 22খনকৈ সীমিত কৰিছিলোঁ। এতিয়া তেওঁলোকে জনাইছিল যে ৰাজ্য দলক 22খন আসন এৰি দিবলৈ কংগ্ৰেছৰ অসুবিধা হ'ব। তাৰ পাছত ৰাজ্য দলে কৰ্ণধাৰ সীমিত গঠন কৰি পুনৰ 18জনীয়া তালিকা প্ৰেৰণ কৰি তাৰ পৰা 15টা সমষ্টি বিচৰাৰ কথা অৱগত কৰে সংবাদমেলত। এই সন্দৰ্ভত হোৱা আলোচনা মৰ্মে 19 ফেব্ৰুৱাৰীত গৌৰৱ গগৈ, দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন আৰু ৰিপুণ বৰাৰ উপস্থিতিত এক বৈঠক অনুষ্ঠিত কৰা হৈছিল। এই বৈঠকৰ আলোচনা মৰ্মে 4টা সমষ্টিত পোনপটীয়া প্ৰতিদ্বন্দ্বিতা আৰু আন 4টা সমষ্টিত বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে ৰাজ্য দলক প্ৰস্তাৱ আগবঢ়াইছিল প্ৰদেশ কংগ্ৰেছে। তাৰোপৰি 18জনীয়া সমষ্টিৰ তালিকাৰ বাহিৰৰ পৰা আন এটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ বাবে কংগ্ৰেছে ৰাজ্য দলক প্ৰস্তাৱ দিয়াৰ কথা আজিৰ সংবাদমেলত উল্লেখ কৰে। আজিৰ এই সংবাদমেলত ইয়াকো কয় যে 26 ফেব্ৰুৱাৰীত যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াই দলৰ সভাপতি অখিল গগৈক সাক্ষাৎ কৰিছিল। এই বৈঠকত বিশিষ্ট অধিবক্তা তথা অসম নাগৰিকৰ সন্মিলনৰ শান্তানু বৰঠাকুৰ ডাঙৰীয়া উপস্থিত আছিল। তেখেতসকলৰ পৰামৰ্শ অনুসৰি মিত্ৰতাৰ স্বাৰ্থত বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত আমি কেৱল আমাৰ দলে বিচাৰি থকা আসনৰ পৰা আৰু কেৱল এখন আসন এৰি দিয়াৰ প্ৰস্তাৱ তেখেতসকলৰ জৰিয়তে আগবঢ়াওঁ। আজিৰ তাৰিখত কংগ্ৰেছ দলৰ লগত ৰাজ্য দলৰ কোনো প্ৰত্যক্ষ আলোচনা চলি থকা নাই। কিন্তু যোগেন্দ্ৰ যাদৱ ডাঙৰীয়াই জনোৱামতে আলোচনা চলি আছে। আলোচনা যোগাত্মক বুলিও কৈ আছে, কিন্তু কোনো ধৰণৰ নিশ্চিত যোগাত্মক খবৰ আমি পোৱা নাই। ৰাজ্য দলে সেয়ে প্ৰশ্ন উত্থাপন কৰে, মিত্ৰতাৰ বল এতিয়া আচলতে কাৰ কোৰ্টত? ৰাজ্য দলৰ কোৰ্টত নে কংগ্ৰেছৰ কোৰ্টত? ৰাজ্য দলে মিত্ৰতা কেন্দ্ৰিক অচলাৱস্থাত দলে কি কৰা উচিত তাক লৈ অসমবাসী ৰাইজৰ পৰামৰ্শ বিচাৰিছে।